আত্মহত্যাৰ ঘটনা বা হত্যাৰ ঘটনা হৈছে। প্ৰথমতে আমি ক'ব লাগিব যে ইয়াত অসম প্ৰশাসনৰ যোনটো অসম চৰকাৰে দম্ভালি মাৰি থকা যোনটো স্মাৰ্ট পুলিচৰ যোনটো ভেকু ভাওনা ইয়াত একদম ফুফুলা স্বৰূপ এখন প্ৰতিফলিত হৈছে বুলি আমি দেখিছোঁ আৰু ৰাইজে দেখিছে। ইতিমধ্যে দেখিছে যে পুলিচৰ তত্বাৱধানত থকা পুলিচৰ হাতত থকাৰ ভিতৰত কেনেকৈ এজন অভিযুক্তই আত্মহত্যা কৰা ঘটনা বা এই ঘটনাটোৰ এটা ৰহস্য আমি আৱদ্ধ গোন্ধ পাইছোঁ যে পুলিচ থকাৰ পিছত গিজগিজাই থকাৰ পিছত কেনেকৈ এজন অভিযুক্তকাৰীয়ে চুৰি সংক্ৰান্তত অভিযুক্তকাৰী এজন অভিযুক্তই যে আত্মহত্যা কৰাৰ ঘটনা তেওঁলোকে আমাক অৱগত কৰিছে। কিন্তু আমি এইটো কথা আমি অসম প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে কেনেকৈ যে কি সংক্ৰান্তত তেওঁ আত্মহত্যা কৰিলে বা তেওঁলোকে পুলিচ প্ৰশাসনে আমাক অৱগতহে কৰিছে, কিন্তু ঘৰৰ মানুহ নিচেই কাষতে থকাৰ পিছতো কিন্তু ৰাইজ থকাৰ পিছতো কিন্তু কাৰোকে তেওঁলোকে খবৰ নিদিয়াকৈ যে পষ্টমৰ্টেমৰ কাৰণে তেওঁলোকে বডিটো নমাইছে, তেওঁলোকে চিকিৎসাৰ কাৰণে পঠাইছে। কিন্তু এইটো এটা আমি সদৌ মানচেতনতা বিশেষকৈ আমি প্ৰশাসনৰ যোনটো ফুফুলা স্বৰূপ এইটো ফুফুলা স্বৰূপটো ৰাইজে আমি দেখি পাইছোঁ। কিন্তু অসম প্ৰশাসনক আমি এটাই আহ্বান জনাম যে এটা উচিত পৰ্যায়ৰ তদন্ত হওক। এই উচিত তদন্ত হোৱাৰ যদি যোনকেইজন ডিউটিত আছিলে সেই সময়ত এই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে আৰম্ভ কৰি যোনজন ডিউটি আছিলে সেই বিষয়াজনৰ পৰা এটা উচিত তদন্ত হওক আৰু যাতে দুখীয়া শাস্তি পাওক, এইখিনি আমি কামনা কৰিছোঁ। আৰু যোনটো আমাৰ যোন পষ্টমৰ্টেমৰ কাৰণে যোনটো ব্যৱস্থা হয় তাত যাতে এটা তন্নকৈ এটা উচ্চ পৰ্যায়ৰ তদন্ত হয়, যাতে ইয়াত যোনসকল জড়িত হৈ আছে বা ৰাইজে এইটো গতাই দিয়াৰ কথা যোনটো কথা কৈছে, কি সংক্ৰান্তত তেওঁক গতাই দিব লগা হৈছিল বা কেনেকুৱা ধৰণে ৰাইজে গতাই দিছিলে, গোটেই কথাখিনি যাতে তদন্তৰ আওতালৈ আহিব লাগে আৰু দুখীয়ে উচিত শাস্তি পাব লাগে।